Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ফিগাৰ প্ৰবলেমৰ কিছুমান কোৱেশ্চন কৰিম। বহুত ইম্পৰ্টেন্ট হয় চাওক এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ এক্সামত আহিব আৰু বহুত কনফিউজিং হয় ইয়াৰ নেক্সটত কোনটো ফিগাৰ হ'ব হেতু ওলাব লাগে আৰু আমাক অপচন 5টা দিয়া আছে চাওক। তলত 5টা অপচন দিয়া আছে ইয়াৰ পৰা ওলাব লাগে। গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয়। কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি ডিসকাস কৰিম চাওক। বহুত বেছি কনফিউজিং হয় মেইন কথাটো হ'ল বহুত বেছি কনফিউজিং হয় চাওক। ইয়াৰ পৰা আমি নেক্সট ফিগাৰটো ওলাবলৈ আমাৰ বহুত বেছি কনফিউজন হ'ব। কেতিয়া আমি কৰিব পাৰিম যেতিয়া আমি প্ৰেক্টিছ কৰিম। যেতিয়া আমি কনসেপ্টটো গম পাম যে কেনেকৈ আসলতে এনেকুৱা কোৱেশ্চনৰ লগত ডিল কৰিব লাগে। সেইকাৰণে ফাৰ্ষ্টত আমি ডাইৰেক্টলি বুকৰ পৰা লৈছোঁ আৰু যিখন বুকৰ পৰা লৈছোঁ তাৰ পৰা যোৱাবাৰ ডাইৰেক্টলি কুৱেশ্যন আহিছে। আপোনালোকে গম পায় মই ৰিজনিঙৰ কাৰণে R.S. আগৰৱাল এছ চান্দৰ R.S. আগৰৱাল বুকখন লৈছোঁ আৰু লগতে যোনটো আৰিহান্তৰ এখন আছে সেইখন বুক লৈছোঁ। ঠিক আছে, ৰিজনিঙৰ কাৰণে আৰিহান্ত আৰু R.S. আগৰৱাল এছ চান্দৰ সেই দুখন বুক লৈছোঁ। বহুত বেছি ইম্পৰ্টেণ্ট হয়। যোৱাবাৰ ডাইৰেক্টলি কুৱেশ্যন এই দুখন বুকৰ পৰা ডাইৰেক্টলি নাম্বাৰৰ সৈতে একেই কুৱেশ্যন লৈছে। এতিয়া প্ৰথম যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো কোনটো কাৰেক্ট আনচাৰ হ'ব। সদায় এনেকুৱা ধৰণৰ কুৱেশ্যনত নেক্সট ফিগাৰটো ওলাবলৈ হ'লে আমি পাৰ্টিকুলাৰলি এটা ফিগাৰৰ ওপৰত ফ'কাছ কৰিম। ধৰক এই ট্ৰাইংগলটোৰ ওপৰত আমি ফ'কাছ কৰিলোঁ। ট্ৰাইংগলটো এইটো চুকত আছিলে তাৰ নেক্সট এইটো চুকলৈ গৈছে, মানে ক্লকৱাইজ ঘড়ী কাটাৰ দিশত ঘূৰি আছে। এটা ঘৰ ঘড়ী কাটাৰ দিশত গৈছে। তাৰ নেক্সট ইয়াত আছিলে, তাৰ নেক্সট ঘড়ী কাটাৰ দিশত ঘূৰিছে ক্লকৱাইজ ডাইৰেকশ্যনত, সেইকাৰণে ইয়াত আহি পালেহি। তাৰ নেক্সট ইয়াত আছিলে, ইয়াৰ পৰা ঘড়ী কাটাৰ দিশত যদি ঘূৰি দিয়ে এইডোখৰত পাবগেনে? ক্লিয়াৰ আছে। চ' আমি এটা ফিগাৰত ফ'কাছ কৰিলোঁ। এটা ফিগাৰত ফ'কাছ কৰি আমি দেখা পালোঁ যে ঘড়ী কাটাৰ দিশত ঘূৰি আছে। চ' অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। তাৰ নেক্সটটো এইডোখৰত আহি যাব আমাৰ ট্ৰাইংগলটো। বুজি পালে? চিম্পলি কৰিব পাৰিছোঁ আমি। এইটো SSC MTSতো আহিছিলে 2019 চনত কুৱেশ্যনটো। ক্লিয়াৰ আছে, ইয়াৰলৈকে অসুবিধা নাই ইয়াৰ এইডোখৰলৈকে যে আমি ঘড়ী কাটাৰ দিশত মাত্ৰ ঘূৰিব লাগে। ঠিক আছে, এইটো সহজ আছিলে। তাৰ নেক্সটলৈ যাম। এইটো আছিলে আমাৰ ওচৰত চাওক। এইটো আছিলে আমাৰ ওচৰত আমি ভালকৈ ফ'কাছ কৰিম যে আমাৰ ফিগাৰকেইটা প্ৰথমত দিয়া আছে বহুতকেইটা। আমি যদি ভালকৈ লক্ষ্য কৰোঁ, মই এই কাৰ্চিনটো লক্ষ্য কৰিম। যিকোনো এটা ফিগাৰ মই যিটো সহজ হয় সেইটো ফাৰ্ষ্টত লক্ষ্য কৰিম যে কাৰ্চিনটো এনেকৈ আছিলে চাওক। কাৰ্চিনটো তললৈ মুখ কৰি আছিলে, তলৰ পৰা নেক্সটটো এইফালে গুচি গ'ল। দেখা পাইছে এইডোখৰলৈ, ইয়াত এইডোখৰলৈ গ'ল। মানে ইয়াতো আমি দেখা পালোঁ যে ঘড়ী কাটাৰ দিশত ঘূৰিছে। ঘড়ী কাটাৰ দিশত মানে ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে। ইয়াৰলৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট ইয়াৰ পৰা ঘড়ী কাটাৰ দিশত ওপৰলৈ যাব। চ' ইয়াত ওপৰত আছে, দেখা পাইছে। চ' ইয়াত ওপৰত আছে, হয়নে? তাৰ নেক্সট আকৌ ঘড়ী কাটাৰ দিশত যদি ঘূৰি দিয়ে ওপৰৰ পৰা এনেকৈ ঘূৰি দিব, তাৰমানে এইফালে ঘূৰি দিব, হয়নে? চ' নেক্সট ফিগাৰটো আমাৰ এইডোখৰত এইফালে হ'ব লাগিছিলে, মানে ওপৰত কাৰ্চিনটো যাব। আৰু ওপৰত কাৰ্চিন যোৱা অকল অপশ্যন এটাই আছে। গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। ইয়াতো চলিউশ্যনত দিয়া আছে অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে, একেবাৰে সহজ হয়। কেনেকৈ কৰিব লাগে আমি গম পাইছোঁ যে আমি এটা ফিগাৰত ফ'কাছ কৰিম। প্ৰত্যেকবাৰে এটা ফিগাৰত ফ'কাছ কৰি নোলাব পাৰে, তেতিয়া আমি নেক্সট ফিগাৰটোতো ফ'কাছ কৰিব লাগিব। কিন্তু এতিয়ালৈকে আমি দেখা পাইছোঁ যে আমি এটা ফিগাৰত ফ'কাছ কৰি আনচাৰটো ওলাব পাৰিছোঁ। কাৰ্চিনটো আমি দেখা পালোঁ যে ক্লকৱাইজ ডাইৰেকশ্যন ঘড়ী কাটাৰ দিশত ঘূৰিছে। মই আশা কৰিছোঁ ক্লিয়াৰ আছে, কোনো কনফিউজন থাকিব নালাগে। তাৰ নেক্সটলৈ আমি যাম। 4 নম্বৰ যিটো কুৱেশ্যন আছিলে, 4 নম্বৰ কুৱেশ্যন বহুত বেছি কনফিউজিং হয়। আপোনালোকে ইয়াত যিটো চলিউশ্যন দিয়া আছে, চলিউশ্যনটো পঢ়াৰ পিছতো আপোনাৰ কনফিউজন লাগিব। গতিকে আমি ভালকৈ লক্ষ্য কৰিম আচলতে কি হৈছে, কি চেঞ্জেছ কি হৈছে আমি সেইটো ভালকৈ লক্ষ্য কৰিম। ঠিক আছে, প্ৰথমত মই দেখা পালোঁ যে এই যি দুটা আছে, এই দুটাটো নিজৰ স্থানটো সাল সলনি কৰিছে। চাওক, কাৰ্চিন আৰু ইকুৱেল চিন। এইটো কাৰ্চিন আছিলে, এইটো ইকুৱেল চিন আছিলে, নিজৰ স্থান সলনি কৰি দিলে। ইয়াত কাৰ্চিন গুচি গ'ল, ইয়াত ইকুৱেল চিন গুচি গ'ল, ইয়াত কাৰ্চিন আহি গ'ল, হয়নে? নিজৰ স্থান দুটা সাল সলনি কৰিছে, নিশ্চয় কৰিছে। তাৰ নেক্সটবাৰ আকৌ এই দুটাই চাওক, এইডোখৰ আৰু এইডোখৰে নিজৰ স্থানটো সাল সলনি কৰিছে। ক্লিয়াৰ আছে। তাৰ নেক্সটবাৰ ভালকৈ লক্ষ্য কৰিলে এই দুটাই নিজৰ স্থানটো সাল সলনি কৰিছে। তাৰ মানে দুটা এনেকুৱা ফিগাৰ আছে যি দুটাই নিজৰ স্থানটো সাল সলনি কৰিব, সেইটো মেণ্ডেটৰী হয়। তাৰ নেক্সটটো এই দুটাই কৰিছে। তাৰমানে ঘড়ী কাটাৰ দিশত ঘূৰি থাকিম আমি, এনেকৈ ঘড়ী কাটাৰ দিশত ঘূৰি থাকিম আৰু ঘড়ী কাটাৰ দিশত ঘূৰাই আমি স্থানটো সাল সলনি কৰিছোঁ। প্ৰথমত এই দুটা কৰিলে, তাৰ নেক্সট দেখা পাইছে আপোনালোকে এই দুটা, হয়নে? তাৰ নেক্সট আকৌ আমাৰ বুজি পাইছেনে মই কি কৈছোঁ? আকৌ এবাৰ মই কৈ দিছোঁ ভালকৈ চাওক। এই দুটাই নিজৰ স্থান সাল সলনি কৰিলে আৰু নেক্সটবাৰ এই দুটা চাওক, ঘড়ী কাটাৰ দিশত ওপৰলৈ গ'লোঁ। তাৰ নেক্সট ঘড়ী কাটাৰ দিশত আকৌ ঘূৰি দিলোঁ, এই দুটা আহি গ'ল, আমাৰ নিজৰ স্থান সাল সলনি কৰিছে। আকৌ ঘড়ী কাটাৰ দিশত আমি ঘূৰি দিলোঁ, এই দুটা কৰিলে। তো নেক্সটবাৰ কোন দুটাই সাল সলনি কৰিব আপোনালোকে মোক কওক যে। নিশ্চয়কৈ এই দুটাই কৰিব। ঘড়ী কাটাৰ দিশত আমি ঘূৰি আছোঁ, গতিকে ট্ৰাইংগল আৰু ইকুৱেলটোৱে নিজৰ স্থান সাল সলনি কৰিব। তাৰ মানে ওপৰত আহি যাব ইকুৱেলটো, এইটো ইকুৱেল আহি যাব আৰু তললৈ আহি যাব ট্ৰাইংগল, যিটো অপশ্যন চিত আছে। গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ।
অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে দুটা ফিগাৰে নিজৰ স্থানটো হাল সলনি কৰি আছে ঘড়ী কাটাৰ দিশত ঘূৰি আছে হয়নে এনেকৈ কৰি ঘূৰি আছে এনেকৈ কৰি ঘূৰি আছে ঘড়ী কাটাৰ ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰি পিনে নিজৰ স্থান দুটা হাল সলনি কৰিছে কিবা কনফিউজন থাকিলে এবাৰ পুনৰ ৰিপিট চাওক আপোনালোকে বুজি পাব ঠিক আছে আমাৰ এক্সাৰসাইজ লাষ্ট এক্সাৰসাইজ তাৰ নেক্সট আমি কুৱেশ্যন কৰিমগৈ অ'কে ইয়াত আমি কি দেখা পাইছোঁ ইয়াত আমি দেখা পাইছোঁ যিটো ছেডেড পৰ্চনটো ইয়াত আছিলে তাৰ নেক্সটটো এইডোখৰলৈ গ'ল ঠিক আছে প্ৰথমত এটা ঘৰ এৰিলে তাৰ নেক্সট এই দুটা ঘৰ ইয়াত আছিলে চাওক ইয়াৰ পৰা এই দুটা ঘৰ এৰি পিনি ইয়াত পালেগৈ দেখা পাইছে তাৰমানে নেক্সট বাৰ দুটা ঘৰ এৰিলে প্ৰথমবাৰ এটা ঘৰ এৰিলে তাৰ নেক্সট দুটা ঘৰ এৰিলে ঠিক আছে তাৰ নেক্সট আকৌ এটা ঘৰহে এৰিছে চাওক ইয়াৰ পৰা এইডোখৰত কৰিছে ইয়াত ছেডেড কৰিছে হয়নে তাৰ নেক্সট আকৌ এটা ঘৰ এৰিছে তাৰমানে প্ৰথমত +1 হ'ল তাৰ নেক্সট +2 হ'ল আকৌ +1 হ'ল আকৌ নিশ্চয় +2 হ'ব এই দুটা ঘৰ এৰি দিছে আকৌ ইয়াত হৈছে চাওক +2 আকৌ +2 হৈছে বুজি পাইছেনে নাই পোৱা বুজি পাইছেনে নাই পোৱা তাৰ নেক্সট আকৌ এই ঘৰটো এৰি দিব +1 হ'ব মানে এইটো ঘৰত আহিব এইটো ঘৰ কোনটোত ক'ত কালাৰ আছে এইটো ঘৰ চাওক অপশ্যন এত কালাৰ আছে গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ মই আকৌ এবাৰ বুজাম কাৰ কনফিউজন লাগিছে এবাৰ ভালকৈ চাওক প্ৰথমত ইয়াত আমাৰ আছিলে চাওক ইয়াত ছেডেড পৰ্চন আছিলে এটা ঘৰ এৰি ইয়াত কৰিলে দেখা পাইছে ক্লিয়াৰ আছে তাৰ নেক্সট ইয়াত ছেডেড পৰ্চনটো আছিলে মানে ইয়াত এটা ঘৰ এৰিলে +1 ঘৰ এৰিলে তাৰ নেক্সট ইয়াত ছেডেড পৰ্চন আহিছিলে দুটা ঘৰ এৰিলে মানে ইয়াত +2 কৰিলে ইয়াত +1 কৰিলে ইয়াত +2 কৰিলে হয়নে তাৰ নেক্সট ইয়াত আছিলে চাওক ছেডেড পৰ্চনটো ইয়াৰ পৰা এটা ঘৰ এৰিলে +1 কৰিলে আকৌ এইডোখৰত আছিলে আমাৰ ছেডেড পৰ্চনটো আকৌ দুটা ঘৰ এৰি দিলে তাৰমানে আকৌ +2 কৰিলে মানে +1 +2 +1 +2 নেক্সট বাৰ +1 হ'ব মানে এইটো যিটো আছে তাৰ পৰা এটা ঘৰৰ অকল এৰিব তাৰমানে এইডোখৰ পৰ্চনত কালাৰ আহিব হয়নে বুজি পাইছে মই কি কৈছোঁ এই পৰ্চনটোত কালাৰ আহিব যিটো অপশ্যন এত আছে গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে কোনো কনফিউজন নাই ইয়াৰলৈকে এতিয়া আমি মেইন প্ৰব্লেম ফিগাৰলৈ যাম য'ত আমাক আনচাৰটো দিয়া নাই আমি আগৰখিনি এক্সাৰচাইজ কৰিছিলোঁ অ'কে এতিয়া আমি প্ৰথমত লক্ষ্য কৰিম যে কি চেঞ্জেছ হৈছে প্ৰথম কথা মই দেখা পাম যে এইটোৱে নিজৰ স্থানটো প্ৰতিবাৰে সলনি কৰিছে এবাৰ ট্ৰাইংগলটো য'ত আছে তাত চাৰ্কল আহিছে চাওক ইয়াত আকৌ ট্ৰাইংগল নেক্সট বাৰ আকৌ চাৰ্কল হ'ব তাৰমানে এই কৰ্ণাৰটোত চাৰ্কল থাকিব লাগিব তাৰমানে অপশ্যন ডিটোত আৰু অপশ্যন ইটো কেনচেল কৰিব পাৰিম প্ৰথমতে অপশ্যন ডি আৰু অপশ্যন ইটো ফাৰ্ষ্টতে মই কেনচেল কৰিব পাৰিম ক্লিয়াৰ আছে কিয় পাৰিছোঁ কেনচেল কৰিবলৈ কাৰণ ট্ৰাইংগল চাৰ্কল নেক্সট বাৰ ইয়াত চাৰ্কল হ'ব লাগিছিলে ইয়াত ট্ৰাইংগল আছে বুজি পালে প্ৰথম কথা আমাৰ সেইটো হ'ল প্ৰথম লক্ষ্য আমাৰ সেইটো হ'ল অপশ্যন এলিমিনেট কৰিলোঁ তাৰ নেক্সট আমি দেখা পাইছোঁ যে এই যিটো এল হৈ আছিলে তাক এনেকৈ ক্লকৱাইজ ডাইৰেকশ্যনত 90 ডিগ্ৰী ঘূৰাইছে এই যিটো লাইনডাল আছিলে তাক 90 ডিগ্ৰী মানে এইফালে ঘূৰি যাব লাইনডাল গতিকে এইফালে ঘূৰি গ'ল চাওক গোটেইটোৱে ঘূৰি গ'ল আৰু এই যোনটো তলত আছে সেইটো ওপৰলৈ গুচি যাব তো 90 ডিগ্ৰী এনেকৈ ঘূৰাই আছে ইয়াক আকৌ 90 ডিগ্ৰী ঘূৰাই দিলে এনেকুৱা হৈ যাব ইয়াক 90 ডিগ্ৰী তললৈ আহি গ'ল আৰু এই লাইনডালক ঘূৰালে এনেকুৱা হৈ যাব হয়নে গতিকে এনেকুৱা হৈছে তাৰমানে 90 ডিগ্ৰী আমি ঘূৰাই আছোঁ 90 ডিগ্ৰী ঘূৰাই প্ৰথমৰ ফিগাৰটোকে আমি পাই গ'লোঁ দেখা পাইছে আপোনালোকে তাৰ নেক্সট আকৌ 90 ডিগ্ৰী যদি ঘূৰাই দিওঁ আমি ছেকেণ্ড ফিগাৰটো পাই যাম ছেকেণ্ড ফিগাৰ মানে এই বস্তুটো যিটো শুই আছে এনেকৈ তাক 90 ডিগ্ৰী কৰিলে এইফালে ওপৰলৈ উঠি যাব ক্লকৱাইজ ডাইৰেকশ্যন তাৰ নেক্সট যোনটো এই উঠি আছে সেইটো ঘূৰাই দিলে এনেকৈ গুচি যাব তো এনেকুৱা এটা এল ফৰ্ম কৰিব চ' এনেকুৱা এটা এল ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ বুজি পালে প্ৰথমত ট্ৰাইংগল আৰু চাৰ্কুলাৰ নিজৰ স্থান সাল সলনি কৰিলে তাৰ নেক্সট 90 ডিগ্ৰী আমি ঘূৰাই আছোঁ বুজি পাইছে তাৰ নেক্সটটো চাওক 2 নম্বৰ ফিগাৰটো চাওক ভালকৈ ইয়াত কি কৈছে আমাক যে প্ৰথমত ইয়াত চাৰ্কেলটো আছিলে ইয়ালৈ আহিলে অ'কে ইয়াত +1 কৰিছে হয়নে তাৰ নেক্সট এইডোখৰত আমাৰ ফিগাৰটো আছিলে দুটা এৰিলে +2 এৰিছে ঠিক আছে বা ইয়াত আমি +2 কৰিব পাৰোঁ হয়নে ইয়াৰ পৰা এটা দুটা যোগ হৈছে ধৰিম ইয়াত +3 হৈছে ধৰিছোঁ এটা দুটা 3 নম্বৰ ঘৰত আছে ঠিক আছে তাৰ নেক্সট এটা দুটা তিনিটা চাৰিটা ইয়াত +4 কৰিছে দেখা পাইছে এইডোখৰত আছিলে এটা দুটা তিনিটা চাৰিটাত গৈছে তাৰ নেক্সট 5টাত যাব +5 হ'ব তাৰমানে এটা দুটা তিনিটা চাৰিটা 5টা এইডোখৰত আহিব এই কলা ঘৰটো এইডোখৰত আহিব যিটো অপশ্যন চিত আছে গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ বুজি পালেনে নাপালে প্ৰথমটো +2 কৰিছে তাৰ নেক্সট +3 কৰিছে +4 কৰিছে নেক্সট বাৰ +5 হ'ব তাৰমানে এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ চাৰিটা ঘৰ এই 5টা ঘৰ এইটো হ'ব কাৰেক্ট আনচাৰ কাৰোবাৰ যদি কিবা কনফিউজন লাগিছে আকৌ এবাৰ চাব আৰু কোৱালিটিটো 360 পিত চাব কোৱালিটি অলপমান বহাই ল'ব কাৰণ মই ডাইৰেক্টলি বুকৰ পৰা ফটো মাৰি লৈছিলোঁ হয়নে
তাৰ নেক্সটটো চাওক 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন আমাৰ ওচৰত যিটো আছিলে আমি যদি ভালকৈ লক্ষ্য কৰোঁ যে এই লাখতি কেইডাল বাঢ়ি গৈছে ইয়াত যিটো লাখতি আছে নেক্সটবাৰ এই লাখতিডাল আৰু এই লাখতিডাল এক্সট্ৰা আহিলে প্ৰথমবাৰ 3টা লাখতি আমাৰ এক্সট্ৰা আহিলে ঠিক আছে সেকেন্ডবাৰ আকৌ এই লাখতিডাল 4টা লাখতি মানে 3টা লাখতি হয়নে 3টা লাখতি এক্সট্ৰা আহিলে ইয়াত 4টা লাখতি এক্সট্ৰা আহিছে তো নেক্সটবাৰ চাগে 5টা লাখতি এক্সট্ৰা আহিব হয় ইয়াত এইটো লাখতি এক্সট্ৰা আহিছে এই তলৰ লাখতি এক্সট্ৰা দুটা হ'ল আমাৰ হয়নে দুটাৰ পিছত আমাৰ কি হ'ল এই যোনটো লাখতি আছিলে এই 3টা লাখতি এইটো এই ওপৰলৈ গুচি গ'ল 3টা লাখতি দেখা পাইছে হয়নে তাৰ নেক্সট এই যোনটো আছিলে এইটো এই ইয়ালৈ গুচি গ'ল ওপৰলৈ উঠি গ'ল দেখা পাইছে এই 4টা লাখতি আৰু লগতে এইটো এটা লাখতি 5টা লাখতি পুনৰবাৰ 5টা লাখতি ইয়াত আমাৰ এক্সট্ৰা আছে নেক্সটবাৰ 6টা লাখতি এক্সট্ৰা থাকিব লাগিব 6টা লাখতি এক্সট্ৰা থাকিব লাগিব বুজি পাইছে তো এক নম্বৰ ফিগাৰত চাওক এই লাখতিডাল আমাৰ এক্সট্ৰাকৈ আছে এটা এইটো এটা দুটা হ'ল আমাৰ এইটো এটা আমাৰ 3টা হ'ল এইটো এটা আমাৰ 4টা হ'ল এইটো এটা আমাৰ 5টা হ'ল হয়নে এইটো এটা আমাৰ 6টা হৈ গ'ল গতিকে প্ৰথম অপশ্যন এইটোৱে হ'ল কাৰেক্ট আনচাৰ যে 6টা লাখতি এক্সট্ৰা আছে 6টা লাখতি আমাৰ এক্সট্ৰা আছে ক্লিয়াৰ আছে 3টা লাখতি এক্সট্ৰা হ'ল 4টা লাখতি 5টা লাখতি 6টা লাখতি এক্সট্ৰা হ'ল বুজি পাইছে বুলি ধৰিছোঁ মই এবাৰ পুনৰ চাব পাৰে আপোনালোকে তাৰ নেক্সট কুৱেশ্যনটোলৈ আমি যাম ওপৰত আমাৰ বৰফি কাইট আকাৰত আছে বৰফি আকাৰত আছে তলত আমাৰ সাৰ্কেল আছে প্ৰথম মই এটা ফিগাৰ ফোকাস কৰিম ইয়াত 4টা আছিলে দুটা হ'ল -2 কৰিলে 4টা সাৰ্কেল আছিলে দুটা হ'ল -2 কৰিলে দুটা সাৰ্কেল আছিলে 3টা কৰিলে +1 কৰিলে -2 +1 আকৌ 3টা আছিলে এটা কৰিলে মানে আকৌ -2 কৰিলে আকৌ এটাৰ পৰা দুটা কৰিলে মানে আকৌ +1 কৰিলে -2 +1 -2 +1 তাৰ মানে ইয়াত দুটা আছিলে দুটাৰ পৰা -2 কৰিলে খালী হৈ যাব শূন্য হৈ যাব তো খালী অকল অপশ্যন চিত আছে গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে অসুবিধা হ'ব নালাগে অপশ্যন চিটো কাৰেক্ট আনচাৰ চাওক ইয়াতে খালী হৈ আছে বা ওপৰতে চাব পাৰে ইয়াত দুটা আছিলে 4টা হ'ল তো ইয়াত +2 হ'ল 4টাৰ পৰা এটা নাইকিয়া কৰিলে -1 হ'ল আকৌ +2 হ'ল আকৌ -1 হ'ল আকৌ +2 কৰিলে ইয়াত 4টা আছিলে 4 6টা হৈ যাব সো অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ ঠিক আছে 5 নম্বৰ কুৱেশ্যনলৈ যাম 5 নম্বৰ ফিগাৰটো যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে 5 নম্বৰ ফিগাৰটো যদি ভালকৈ লক্ষ্য কৰে আমি দেখা পাম যে প্ৰথমত ট্ৰাইংগল আছিলে মানে 3টা লাখতি আছিলে 3টা সাইড আছিলে এটা দুটা 3টাৰ পৰা 4টা সাইড কৰিলে 4টাৰ পৰা এটা দুটা 3টা 4টা 5টা কৰিলে 3টা 4টা 5টা হয়নে ক'ৰ পৰা কৰিছে লাখতিটো ক'ৰ পৰা আনিছে এই লাখতিডাল নাইকিয়া কৰিলে চাওক এই লাখতিডাল নাইকিয়া কৰিলে তাৰ নেক্সট এই লাখতিডাল নাইকিয়া কৰিলে তাৰ নেক্সট এই লাখতিডালো নাইকিয়া কৰিলে ঠিক আছে বাৰু 5টা কৰিলে নেক্সটবাৰ 6টা কৰিলে 1 2 3 4 5 6টা নেক্সটবাৰ 7টা হ'ব লাগিব 7টা ইয়াত আছে এটা দুটা 3টা 4টা 5টা 6টা 7টা গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ আৰু ওপৰ লাখতিডাল থাকিব নোৱাৰে চাওক এটা লাখতি কমাই আছে এটা লাখতি ইয়াত এটা কমিলে চাওক ইয়াত এইটো কমিলে এটা নেক্সট এইটো কমি গ'ল দুটা নেক্সট এইটো কমি গ'ল 3টা নেক্সট এইটো কমি যাব লাগিব সো অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যনটো ভালকৈ ফোকাস কৰিব লাগিব নহ'লে কিন্তু ভুল হৈ যাব কুৱেশ্যন ভালকৈ ফোকাস নকৰিলে ভুল হ'ব সকলোবিলাক একে দেখা পাইছে কিন্তু প্ৰথমবাৰ যদিহে ইয়াত লাষ্টৰ যিটো আমাৰ কাৰ্চিন আছে এৰো আছে তাৰ পিছফালে লাগি থকা গোলটো নাইকিয়া কৰিলে তাৰ নেক্সটবাৰ আকৌ এই ওপৰ এৰোডাল নাইকিয়া কৰিলে তাৰ নেক্সটডাল গোটেই লাখতিডালে নাইকিয়া কৰিলে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ তাৰ নেক্সটবাৰ ইয়াত যিটো এই লাখতি যিটো আমাৰ এৰো আছিলে এৰোৰ পৰা এই গোলটো নাইকিয়া কৰিলে যেনেকৈ এই এৰোৰ পৰা এই গোলটো নাইকিয়া কৰিছিলে তাৰ নেক্সটবাৰ যিটো আমাৰ ওচৰত আছে বৰ্তমান এইডাল আৰু এইডাল দেখিবলৈ একেই চক আছে তাৰ নেক্সট এই কাৰ্চিনটো আমাৰ নাইকিয়া হ'ব অকল এই এৰো মাৰ্কডালহে নাইকিয়া হ'ব গতিকে এই এৰো মাৰ্কডাল নাইকিয়া কৰিব লাগিব এৰো মাৰ্কডাল নাইকিয়া ক'ত কৰিছে অপশ্যন এত কৰিছে চাওক অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন বিটো কিয় কাৰেক্ট আনচাৰ নহয় কাৰণ আমি বাকীবিলাক চেঞ্জেছ নকৰোঁ এইটো এইফালে মুখ কৰিছে এইফালে মুখ কৰিব লাগিব এইফালে মুখ কৰাই দিব নোৱাৰোঁ চ' বাকীখিনি আমি কেনচেল কৰিব পাৰিম বুজি পাইছে গোটেইবিলাক সকলোতে একেই আছে দেখা পাইছে নিজৰ যোনফালে মুখ কৰি আছে সেইটো চেঞ্জেছ কৰা নাই মাত্ৰ কাৰ্চিনডালৰ পিছফালে লাগি থকা গোলটো নাইকিয়া হৈছে আৰু কাৰ্চিনডাল নাইকিয়া হৈছে গতিকে এই গোলটো নাইকিয়া হ'ল নেক্সটবাৰ এই কাৰ্চিন চিনডাল নাইকিয়া হ'ব চ' অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে আপোনালোকে ক্লিয়াৰ হৈছে বুলি মই ধৰিছোঁ যদিহে ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো লিখিব তেতিয়া আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ অ'কে তাৰ নেক্সটটো আমি কি কৰিম তাৰ নেক্সটটো আপোনালোকে ভালকৈ যদিহে লক্ষ্য কৰে যে এনেকৈ
আমি এটা পইণ্ট ল'লোঁ ধৰক এই পইণ্টৰ পৰা এইফালে মুখ কৰি আছিলে ছাতিটো তাৰ নেক্সট এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰিছে ঘড়ী কাটাৰ বিপৰীত দিশে ঘড়ী কাটাটো এনেকৈ ঘূৰে ঘড়ী কাটাৰ বিপৰীত দিশে কিমান ঘূৰিছে চাওক কিমান ঘূৰিছে ঘড়ী কাটাৰ বিপৰীত দিশে 90 ডিগ্ৰী ঘূৰিছে এইটো হ'ল 45 90 ক'লে এইটো হৈ যাব এইটো হ'ল 90 ডিগ্ৰী হয়নে চাওক 90 ডিগ্ৰী এটা ফৰ্ম কৰিছে আৰু ছাতিটো এইটো ডাইৰেকশ্যন আহি পাইছে 90 ডিগ্ৰী ঠিক আছে তো ঘড়ী কাটাৰ বিপৰীত 90 ডিগ্ৰী ঘূৰিলে তাৰ নেক্সট বাৰ আকৌ 90 ক'লে এইটো হ'ব লাগিছিলে 90 হয়নে কিন্তু 90 নুঘূৰি পিনে 45 ডিগ্ৰীহে ঘূৰিছে এইটো হ'ল 90 ডিগ্ৰী এইটো হ'ল 45 ডিগ্ৰী বুজি পালে কি কৈছোঁ মই আকৌ 45 পৰা পুনৰ 90 ঘূৰি চাওক এইটো আছিলে এইফালে মুখ কৰি তাৰ নেক্সট এইফালে গুচি গৈছে সম্পূৰ্ণ 90 ডিগ্ৰী ফৰ্ম কৰিছে তো এবাৰ 90 ডিগ্ৰী এবাৰ 45 এবাৰ 90 এবাৰ 45 ঠিক আছে বুজি পাইছে কি হৈছে বস্তুটো নিশ্চয় বুজি পাইছে আপোনালোকে ঠিক আছে তাৰ নেক্সট এইডোখৰ 90 ফৰ্ম কৰিলে আমাৰ চাওক ইয়াৰ পৰা আমাৰ এনেকৈ গুচি গ'ল 90 ফৰ্ম কৰিলে গতিকে 90 পৰা পুনৰ 45 হ'ব মানে এইডোখৰ হৈছে ঠিকে আছে তো ইয়াক যোনটো 45 হ'ল 45 পৰা পুনৰ 90 এনেকৈ হৈ আছে ইয়াক 90 কৰিলে মানে গোটেইটো এইডোখৰ আহি যাব হয়নে তেতিয়াহে 90 ডিগ্ৰী হ'ব এংগলটো ক্লিয়াৰ হ'ব লাগিব চাওক 90 ডিগ্ৰী চ' এইটো পৰ্চনত কোন আছে এইটো পৰ্চনত এই দুটা আছে বাকীখিনি আমি কেঞ্চেল কৰিলোঁ এইটো আছে আমাৰ ঠিক আছে তিনিটা আছে তাৰ নেক্সট আমি এইটো লক্ষ্য কৰিম যে এইফালে তলত এটা স্কোৱাৰ আছিলে চাৰ্কেল হ'ল বুজি পাইছে মই কি কৈছোঁ স্কোৱাৰ আছিলে চাৰ্কেল হ'ল চাৰ্কেলটো আকৌ চাৰ্কেল থাকিলে আকৌ স্কোৱাৰ আহিলে আকৌ চাৰ্কেল হ'ল এই চাৰ্কেলটো আকৌ চাৰ্কেল থাকিব বুজি পাইছে এবাৰ স্কোৱাৰ দুবাৰ চাৰ্কেল এবাৰ স্কোৱাৰ দুবাৰ চাৰ্কেল হ'ব গতিকে দুটা চাৰ্কেল ক'ত আছে এইটোতো কেঞ্চেল হৈ গ'ল ডাইৰেক্টলি এই দুটা অপশ্যন হ'ব পাৰে আমাৰ এই দুটা অপশ্যন হ'ব পাৰে কিন্তু আমি চাম এই যোনটো ছেডেড পৰ্চন আছে ছেডেড পৰ্চনটো আমি চাব লাগিব বৰ্তমান ছেডেড পৰ্চনটো আমি বৰ্তমান চাব লাগিব তাৰমানে ছেডেড যিটো পৰ্চন আছে ভালকৈ আপোনালোকে লক্ষ্য কৰিব আমি যিহেতু অকল এতিয়া বৰ্তমান চাৰ্কুলাৰটো চাব লাগে গতিকে চাৰ্কুলাৰটো চাম আমি চাৰ্কুলাৰ এই কিনাৰত আছিলে তাৰ নেক্সট এই মাজলৈ গ'ল মানে তাৰ নেক্সট আমাৰ ইয়াত চাওক 3 নম্বৰলৈ গুচি গ'ল এইডোখৰলৈ এনেকৈ তাৰ নেক্সট এইডোখৰলৈ আমাৰ আহিব এইডোখৰত থাকিব তো এইডোখৰত ক'ত আছে আমাৰ এইডোখৰত অপশ্যন চিত আছে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব আমাৰ কাৰেক্ট আনচাৰ বুজি পাইছে অলপমান কনফিউজিং হয় ভালকৈ চাব প্ৰথমত এংগলটো মেইনটেইন কৰিব লাগিব 90 ডিগ্ৰী 45 90 ডিগ্ৰী 45 এবাৰ নিজে কৰিবলৈ চাওক তাৰ নেক্সট আমাৰ কি আহিব তাৰ নেক্সট আমাৰ স্কোৱাৰ আহিলে তাৰ নেক্সট চাৰ্কেল দুটা স্কোৱাৰ আহিলে চাৰ্কেল দুটা আহিব চাৰ্কেল দুটা অহাৰ কাৰণে এই তিনিটা কনচেপ্টৰ কথা আমি ধৰিব পাৰোঁ এই দুটা আমি ধৰিব পাৰোঁ এই দুটাই আমাৰ ওচৰত আছে বৰ্তমান হয়নে যিহেতু ইয়াতহে চাৰ্কেল আছে তাৰ নেক্সট আমি ছেডেড যিটো পৰ্চন আছে ছেডেড পৰ্চনৰ আমি চাৰ্কেলবিলাক চাম চাৰ্কেল তিনিটাৰ চাম চাৰ্কেল তিনিটা আমি লক্ষ্য কৰি দেখা পালোঁ এইটো একেবাৰে কিনাৰত আছিলে কিনাৰৰ পৰা এইবাৰ মাজত গ'ল এই মাজৰ বাৰ 3 নম্বৰ বাৰ চাওক এইডোখৰলৈ গুচি গ'ল হয়নে 4 নম্বৰ বাৰ এইডোখৰলৈ যাব চ' অপশ্যন চিটো হৈছে কাৰেক্ট আনচাৰ ঠিক আছে তাৰ নেক্সটলৈ যাম আমি তাৰ নেক্সট এইটো আমাৰ ওচৰত আছিলে চাওঁ বহুত বেছি কনফিউজিং হয় ভালকৈ আমি চাব লাগিব এক্সামত ইয়াত আমি দেখা পাইছোঁ ষ্টাৰ ইয়াতো আছে ষ্টাৰ ইয়াতো আছে তাৰ নেক্সট মাল্টিপ্লাই চিনটো ইয়াতো আছে চাৰ্কেলটো ইয়াতো আছে তো আমি দেখা পাইছোঁ এটা কথা যে ইয়াত এইটো নতুন ফিগাৰ এটা আহি গ'ল কাৰ চিনটো আমাৰ নতুন ফিগাৰ এটা আহি গ'ল হয়নে নহয় মোক কওক আপোনালোকে কাৰ চিনটো নতুন ফিগাৰ এটা আহি গ'ল তাৰ নেক্সট ছেকেণ্ড বাৰ যদি আমি চাওঁ যে এই মাল্টিপ্লাই চিনটো আগৰ পৰা আছে কাৰ চিনটো আগৰ পৰা আছে এই চাৰ্কেলটো আগৰ পৰা আছে এই ইউটো আহি গ'ল নতুনকৈ তো তাৰ নেক্সট আকৌ নতুন ফিগাৰটো চাওক ক'ত আহিলে আমাৰ তাৰ নেক্সট নতুন ফিগাৰ এইটো আহিলে চাওক ট্ৰাইংগলটো তো মই এটা কথা যদিহে লক্ষ্য কৰোঁ যে ঘড়ী কাটাৰ দিশত ঘূৰি আছে নতুন চিনটো প্ৰথমত এইটো চুকত আহিলে তাৰ নেক্সট ওপৰৰ চুকত তাৰ নেক্সট ইয়াত আহিলে তাৰ নেক্সট এবাৰ চাওক চিটো ইয়াত আহিছে এইটো চিটো হ'ল নতুন ফিগাৰ ইয়াত নাছিলে তো নতুন ফিগাৰটো এটা চুক ঘূৰি আছে ক্লকৱাইজ ডাইৰেকশ্যনত তাৰ নেক্সট নতুন ফিগাৰটো ক'ত আহিব এইডোখৰত আহি যাব মানে কাৰ চিনটো য'ত আছে তাত আহিব তো নতুন ফিগাৰ কি আছে ইউটো আমাৰ আগৰ পৰা আছে চিটো আমাৰ কাৰ চিনটো আৰু ট্ৰাইংগলটো আমাৰ আগৰ পৰা আছে তো আমাৰ এই ডিটো এইডোখৰত থাকিলে নহ'ব আহিব লাগিছিলে এইডোখৰত গতিকে এইটো কেঞ্চেল এই ডি নিচিনা যিটো আছে এইটো আহিব লাগিছিলে ইয়াত চ' অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ নতুন ফিগাৰ যিটো আছে ক'ত আছে আমি সেইটো চাইছোঁ নতুন ফিগাৰটোৱে কেনেকৈ ঘূৰিছে মই সেইটো চাইছোঁ গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ নতুন ফিগাৰটো ক্লকৱাইজ ডাইৰেকশ্যন ঘড়ী কাটাৰ দিশত ঘূৰি আছে ঠিক আছে তাৰ নেক্সটটো আমি চাম তাৰ নেক্সটটো মই এটা কথা ভালকৈ লক্ষ্য কৰিছোঁ যে এই যিটো ফিগাৰ এইটো ফিগাৰ একেই আছে চাওক এইটো ফিগাৰ একেই আছে তাৰে এইটো একেই আছে ঠিক তেনেদৰে এইটো আৰু এইটো একেই আছে তো ইয়াৰ নেক্সট যিটো হ'ব এইটো একেই থাকিব মানে শেপটো চাওক শেপটো একেই আছে তো ইয়াত এনেকৈ যাব আৰু এনেকৈ যাব এইটোৱে হয় শেপটো একেই আছে
তো মই এটা কথা ভালকৈ লক্ষ্য কৰোঁ এই প্ৰথম শাৰীৰ দুটা কালাৰো সম্পূৰ্ণ শেডেড কৰি দিছে সম্পূৰ্ণ কলা কৰিছে তাৰ নেক্সট এই সেকেন্ড শাৰীৰ কৰিছে তো থাৰ্ড শাৰী মানে অকল এটোহে অকল কলা হৈ যাব তো এইটো ক'ত আছে আমি অপশ্যনত চাম এইটো অপশ্যন বিত আছে গতিকে অপশ্যন বিত নাই অপশ্যন এত আছে গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ হয়নে বুজি পালে এই তিনিটা একে আছিলে ফিগাৰ অল্টাৰনেটিভ ফিগাৰ এপ্লাই কৰিছে অল্টাৰনেটিভ ফিগাৰৰ কনসেপ্ট এপ্লাই কৰিছে ইয়াত ক্লিয়াৰ আছে লাষ্ট কুৱেশ্যন আজি 10 নম্বৰ কুৱেশ্যন লাষ্ট কুৱেশ্যন ইয়াতকৈ মই দীঘল ভিডিঅ' নবনাওঁ কাৰণ আপোনালোকৰ বহুত টাইম ৱেষ্ট হ'ব যিমান পাৰে কনসেপ্টটো সদায় ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব এতিয়া আমি এইটো চাম মই এটা কথা লক্ষ্য কৰিব পাৰোঁ যে ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই আছে এই ষ্টাৰটো চাওক এইটো চুকত আছে তাৰ নেক্সট এইটো চুকত গ'ল তাৰ নেক্সট এইটো চুকত যাব হয়নে তাৰ নেক্সট এইটো চুকত আহিছে তাৰ নেক্সট আকৌ এইটো চুকত গৈছে তাৰমানে ষ্টাৰ আহি যাব ইয়াত ষ্টাৰ ওপৰত আহিব এই দুটা হ'ব পাৰে বাকীখিনি কেনচেল 10 নম্বৰ এ আৰু চি হ'ব পাৰে বাকীখিনি কেনচেল 10 নম্বৰ এ আৰু চি হ'ব পাৰে বাকীখিনি কেনচেল ক্লিয়াৰ আছে ক্লকৱাইজ ডাইৰেকশ্যনত অকল ঘূৰাই আছে বাকী একো কৰা নাই ক্লকৱাইজ ডাইৰেকশ্যনত অকল ঘূৰাই আছে বাকী একো কৰা নাই হয়নে ঠিক আছে তাৰ নেক্সট আমি চাম যে তাৰ নেক্সট কি কৈছে ইয়াত সম্পূৰ্ণ স্কোৱাৰটো ক'লা ট্ৰাইংগলটো ক'লা স্কোৱাৰ ক'লা ট্ৰাইংগল ক'লা স্কোৱাৰটো ক'লা নেক্সটটো ট্ৰাইংগল ক'লা হ'ব ট্ৰাইংগল ইয়াতহে ক'লা আছে ট্ৰাইংগল ইয়াত ক'লা নাই গতিকে এইটো কেনচেল অপশ্যন চি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে বুজি পাইছে ইয়াৰলৈকে মই বাকীখিনি কৰিম বাৰু বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক মই আশা কৰিছোঁ ক্লিয়াৰ আছে গোটেই কনচেপ্টটো প্ৰেক্টিছ বেছিকৈ কৰক ৰিভিজন বেছিকৈ কৰক ধন্যবাদ